সদায় ৰিভিজনটো প্ৰায়ৰিটি দিওঁ ধৰি লোৱা তুমি এমাহে পঢ়িছা হয়তো 2 মাহে পঢ়িছা যাম ডেইলি দুটা হ'লে ভিডিঅ' চাম এনেকুৱাকে আৰু কিতাপখন দেখি হয়তো বহুতে পঢ়িব ইচ্ছা নাযায় কিন্তু মোৰ মতে আছাম ইয়াৰবুক আৰু লুচেনখন মানে বহুত বেছি এনাফ হয় মানে মোৰ মতে সৰু বুক লওঁ মই কিছুমান মানে 24 ঘণ্টাত নাইবা 2 ঘণ্টাতে গোটেইখিনি ৰিভিজন হোৱা এনেকুৱা সৰু বুকৰাকে কোনো একজাম নিদিয়ে তো কষ্টৰ ফলটো দুদিন হ'লে দেৰিকে পাবই ইমান মানে বেলেগ কথা বাদ দি নিজৰ পঢ়াত গুৰুত্ব দিয়ক আৰু মানে কনচেন্ট্ৰেটটো অকল পঢ়াত কৰক নমস্কাৰ তকৈ ভিডিঅ'টিকত আজি আমাৰ মাজত আছে এডিআৰি যোৱা বছৰৰ সফলতা লাভ কৰা নাজনীন আহমেদ তেওঁ বৰ্তমান হায়াৰ সেকেন্ডাৰী এখনৰ জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কৰ্মৰত হৈ আছে গতিকে তেখেতৰ পৰা আজি আমি তেখেতৰ যি প্ৰিপাৰেচন তেখেতে কেনেকৈ কৰিছিল সেই এক্সপিৰিয়েন্সৰ পৰা আমি কিছু জানিব বিচাৰিম যেহেতু আমাৰ এই বছৰৰ এডিআৰি 2.0 শীঘ্ৰে আহি আছে বেছি দিন নাই মাজত গতিকে তেখেতৰ পৰা জানো আহক তেখেতৰ প্ৰিপাৰেচনৰ বিষয়ে কিছু কথা গতিকে নাজনীন আহমেদ বা আপোনাক আমাৰ এডিঅ'টিকৰ তৰফৰ পৰা স্বাগতম জনাইছো লগতে শুভেচ্ছা জ্ঞাপন কৰিছো নমস্কাৰ জয়শ্ৰী আৰু ধন্যবাদ তোমালৈকেও আৰু লগতে তোমাৰ মানে টিমৰ গোটেইকেইটা মেম্বাৰলৈ ওকে ধন্যবাদ মই ধন্যবাদ জনাইছো তোমালোকে ধৰি লোৱা অলপমান নতুনকে আহি থকাখিনি মানে এক্সপিৰিয়েন্স বিলাকক অলপমান হয়তো কথা মানে ইনস্পায়াৰ কৰিবৰ কাৰণে এটা মোক সুযোগ দিছে তাৰ কাৰণে বহুতখিনি ধন্যবাদ হয় অলপমান হয়তো কথা মানে ইনস্পায়াৰ কৰিবৰ কাৰণে এটা মোক সুযোগ দিছে তাৰ কাৰণে বহুতখিনি ধন্যবাদ হয় ধন্যবাদ আমাৰ ফালৰ পৰা বহুত আপুনি এইখিনি সময় দিয়াৰ কাৰণে গতিকে প্ৰথমতে আমি সুধিব বিচাৰিম যে যিহেতু এতিয়া বৰ্তমান বেছি সময় নাই শেষৰ সময়খিনি আপুনি সেই পৰীক্ষাৰ আগত শেষৰ সময়খিনিত কেনে ধৰণে প্ৰিপাৰেচন কৰিছিল এক্সামৰ শেষৰ সময়খিনি বুলিলে সাধাৰণতে আমি ৰিভিজনৰ কথা কওঁ মানে সদায় মানে অলপ কেইদিন হ'লেও আমি এক্সামৰ 10 দিন মান আগতে সদায় ৰিভিজনটো প্ৰায়ৰিটি দিওঁ ধৰি লোৱা তুমি এমাহে পঢ়িছা হয়তো 2 মাহে পঢ়িছা কিন্তু ৰিভিজনটো মোৰ মতে মষ্ট ইম্পৰ্টেণ্ট হয় ধৰি লোৱা তুমি গোটেইখন সিলেবাস কমপ্লিটো কৰিছা কিন্তু তুমি যদি ৰিভিজন কৰা নাই ন সেইখিনি একচুয়ালি বহুত বেছি কামত নিদিয়ে তো এমাহ তুমি যদি অলপমানো পঢ়িছা সেইখিনি ৰিভিজনটো বহুতখিনি মানে ইম্পৰ্টেন্স আছে আৰু তো লাষ্টৰ কেইদিন মোৰ মতে ৰিভিজনক প্ৰায়ৰিটি দিব লাগে যিখিনি পঢ়িছা কিন্তু ভালকে ৰিভাইজ কৰিব লাগে মানে যাতে যিখিনি পঢ়ি আহিছো সেইখিনি মনত থাকে এক্সামটোত মানে হেল্প হয় আৰু গতিকে আপুনি কি বিষয়ক বেছিকৈ গুৰুত্ব দিছিল বা কি বিষয়সমূহক আপুনি বেছি ফকাস কৰিছিল মই আসলতে সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল নলেজটো বহুতখিনি প্ৰায়ৰিটি দিছিলো আৰু মানে মই কৈ লওঁ যিহেতু মই সায়েন্স বেকগ্ৰাউণ্ডৰ হয় তো মানে মেথছখিনি মই ইমানখিনি প্ৰব্লেম পোৱা নাছিলো একচুৱেলি মই মেথছ আৰু ইংলিছ অলমষ্ট নপঢ়াকে গৈছিলো অলমষ্ট কিন্তু মই এইটো সকলোকে কোৱা নাই যে পঢ়িব নালাগে মই মানে ক'ব গ'লে সায়েন্সৰ খিনি অলপমান সুবিধা হয় মেথছটো কিন্তু আৰ্টছৰ খিনি যদি ক'ব যাওঁ মেথছটো কিন্তু এক্সামত বহুতখিনি মাৰ্কছটো টানি আনে মানে 50 মাৰ্কছটো মেথছতে থাকে 50টা কুৱেশ্যনটো মেথছতে থাকে তো যদি মানে ধৰি লোৱা জেনেৰেল নলেজটো সাধাৰণতে কমন কৰাৰ চান্স নাথাকে মানে বহুতখিনি গোটেইখিনি চান্স কৰাৰ কমন কৰাৰ চান্স নাথাকে কিন্তু মেথছত যদি আমি ফৰ্মুলাবিলাক জানো নাইবা থিয়ৰম বিলাক জানো তো মানে এইটো বহুতখিনি হেল্প কৰে মেথছটো তো মোৰ মতে মেথছটোক বহুতে মানে ধৰি লওক আৰ্টছৰ খিনি মেথছটোক একাষৰীয়া কৰি থৈ দিয়ে মানে কিবা এনেকুৱা হ'ব পাৰে কিন্তু সেইটো কৰিব নালাগে একচুৱেলি মেথছটোক বহুতখিনি প্ৰায়ৰিটি দিব লাগে কিন্তু মই জেনেৰেল নলেজক প্ৰায়ৰিটি বেছিকে দিছিলো কাৰণ মেথছটো মোৰ কাৰণে মানে ইমান টাফ নাছিল মই টাফ পোৱা নাছিলো মই 50টা কুৱেশ্যনৰ ভিতৰত চাগে 48টা কুৱেশ্যন মই কাৰেক্ট কৰিছিলো মেথছত আৰু জেনেৰেল নলেজখিনিক মই বহুতখিনি প্ৰায়ৰিটি দিছিলো আৰু সোশ্যাল ষ্টাডিজটোক মই প্ৰায়ৰিটি দিছিলো গতিকে যেহেতু আপোনাৰ মেথছ বা ইংলিছত বিশেষ সমস্যা হোৱা নাছিল তথাপিও
আপুনি যিসকলে প্ৰিপাৰেচন কৰিছে বা এইবাৰৰ ৰেচিপিডেণ্ট তেওঁলোকক মেথছ বা ইংলিছৰ বিষয়ে মানে কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগে বা তাৰ ৱেইটেজটো কেনেকুৱা বা অলপমান কেনেকে পঢ়িলে আচলতে লাভ হয় সেইটো কেনে ক'ব বিচাৰিব নেকি মানে মানে মোৰ মতে যিবিলাকে ধৰি লওক মেথছত এতিয়াও মানে টাফ পাই আছে আৰু এতিয়াও টান পাই আছে মোৰ মতে সিহঁতে এটলিষ্ট মানে অলপ ফৰ্মুলা বিলাক হ'লেও গৈ চাব লাগে আৰু ধৰি লোৱা মই এটা এক্সাম্পল দিছো LCM আৰু HCM দিয়া আছে আৰু দুটা ইন্টিজাৰ হ'ব তাৰে এটা ইন্টিজাৰ দিয়া আছে তো নেক্সট মানে সেকেন্ড ইন্টিজাৰটো কি হ'ব সেইটো ফৰ্মুলাটো তো LCM into HCM is equal to দুটাৰ মানে multiply of the two integers তো এটা ইন্টিজাৰ্স ওলাব দিয়ে যদি বাকি দুটা LCM into HCM by the other integer তো মানে এইটো ফৰ্মুলা যদি আমি গম পাও LCM into HCM is equal to multiplication of the two integer তো মানে এইবিলাক ফৰ্মুলা বিলাক যদি গম পাও ন তেতিয়া মানে বহুতখিনি নপঢ়িলে হৈ যায় মানে এক্সামত ৰিভিজন দিওঁতে মানে এইকেইটা ফৰ্মুলা কেইটা যাতে এটলিষ্ট চাই যায় আৰু মানে কনসেপ্ট খিনি ৰিজনিঙত বাকি মেথছ ৰিজনিংটো মানে ধৰি লোৱা এটা ট্ৰিক্স থাকে দিয়াচোন ট্ৰিক্স বিলাক জানিলেও হৈ যায় ইমানখিনি মানে প্ৰেক্টিচ নকৰিলেও হৈ যায় তেতিয়া মানে আৰু ইংলিছ খিনিতো ক'ব গ'লে কম্প্ৰিহেনশ্যনে বহুতখিনি মাৰ্ক আনে কম্প্ৰিহেনশ্যনটো যদি মানে ভাবি চিন্তি অলপ কৰা যায় সেইটো ইংলিছত মানে কম্প্ৰিহেনশ্যনটো বহুতখিনি মাৰ্ক আনে বুলি মই ভাবো বহুতে সিনোনিমছ এন্টোনিমছ খিনি টান পায় মানে তো কম্প্ৰিহেনশ্যন খিনি কৰাৰ পিছত মেথছ খিনি ভালকে কৰাৰ পিছত সিনোনিমছ এন্টোনিমছৰ মাৰ্কটো যদি অলপমান ডিডাকশ্যনো হয় তেতিয়া ইমান ইম্পেক্ট নকৰে গতিকে যদিহে মানে ইংলিছ আৰু মেথছটো মানে যদিহে ছাত্ৰ ছাত্ৰীসকলে ভাবে এক্সপিৰিয়েঞ্চ সকলে যে কৰ পৰা পঢ়িব লাগে ধৰক এনে কৰ পৰা তেওঁলোকে চাব পাৰে মানে বেলেগ বেলেগ চ'ৰ্চ হ'ব বাৰু সকলোৰে বা আপোনাৰ বেলেগ চ'ৰ্চ আছে তথাপিও কিবা মানে কৰ পৰা তেওঁলোকে ফলো কৰিব পাৰে আপোনাৰ মতে মানে মইতো বাৰু কমপ্লিটলি ইউটিউবৰ ওপৰত ডিপেন্ড কৰিছিলো মোৰ মানে একচুয়ালি মই মানে তেতিয়া মোৰ ফাইনেল MSc 4th চেমৰ ফাইনেল আছিল 4 দিন পিছত তো মানে মই লিমিটেড টাইম পাইছিলো বহুতখিনি মানে যদি মই অলপমান দিনটোত 1 ঘন্টা পাও সেইখিনি টাইম মই জেনাৰেল নলেজ আৰু নহলে সোশ্যাল ষ্টাডিজ দিছিলো আৰু মানে সেইখিনি যিখিনি পঢ়িছিলো মই সেইখিনি কমপ্লিটলি ইউটিউবৰ ওপৰত ডিপেন্ড কৰিছিলো মানে অকল ইউটিউবৰ ভিডিঅ আৰু মই কোনো বুকস ফলো কৰা নাছিলো মানে এতিয়াতো বহুতখিনি ওলাইছে বাৰু প্লেটফৰ্ম তেতিয়াতো ইমানো নাছিল 2022 এতিয়াতো বহুতখিনি হেল্পফুল হৈছে আৰু মোৰ মতে ইউটিউবটোৰ মানে এডিয়াৰ কাৰণে মই বেলেগৰ কথা কোৱা নাই এটা APSCৰ কথা ক'লে সেইটো বেলেগ হৈ যায় যদি এডিয়াৰ কাৰণে মোৰ মতে ইউটিউবটো মানে এনাফ হয় যথেষ্ট হয় ইমানখিনি ভিডিঅ' আহে মই মানে ইউটিউবত যি ভিডিঅ' পাইছিলো ধৰি লোৱা তাতে ভিউজ যদি 0 ভিউজো হৈ থাকে সেইটো ভিডিঅ' মই ওপেন কৰি লওঁ ওপেন কৰি লৈ চাওঁ মানে কোৱেশ্চন কেইটা মই চামেই মই লিখাও নাছিলো মই লিখি প্ৰেক্টিচ কৰা নাছিলো কাৰণ লিখিলে বহুত টাইম কনজিউম হয় তো মানে মই ভাবো শুনিছিলো শুনি মাত্ৰ অলপমান আৰু মানে ট্ৰাই কৰিছিলো মনত ৰাখিব কাৰণে মই মানে ইউটিউব ভিডিঅ'জ বিলাক চাওঁ ধৰি লোৱা যি জেনাৰেল নলেজ এটা কুশল শইকীয়া ভিডিঅ' মানে প্লেটফৰ্মটো মই চাইছিলো আৰু অনুৰাগ শৰ্মা আৰু মানে অলপমান বেলেগ বেলেগ পাটকাই ক্লাছেছ এনেকুৱা বিলাক মই অলপ ফলো কৰিছিলো মানে হয় গতিকে যদি মানে ধৰক কিবা মেটেৰিয়েল বা বুক নাচায়ো তথাপিও মানে বহুখিনি ইউটিউবৰ পৰা কৰিব পাৰি আৰু বা হয়তো কোনোবাই যদি ধৰক প্ৰেক্টিছৰ কাৰণে কিছুমান বুক ফলো কৰিব পাৰি বা সেইটোৱে আৰু মানে ধৰক মেথছ হওক বা ইংলিছ হওক মই যদি বুকছৰ কথা কওঁ মই কিন্তু মানে যদি সাজেষ্ট কৰো লুচেনখন বহুত ভাল মোৰ মতে আৰু ধৰি লওক যদি আছাম ৰিলেটেড কিবা মানে বস্তু জানিব ইচ্ছা আছে তেতিয়াহ'লেতো আছাম ইয়াৰ বুকখন পাৰফেক্ট হয় এতিয়া ধৰি লও আছাম ইয়াৰ বুকখন ভলিউমটো ডাঙৰ হয় তো মানুহে একচুৱেলি দেখিলে ভাবিব যে কেতিয়া শেষ হ'ব এইখন মানে তেতিয়া সেইটোৰ কাৰণে কিন্তু ইউটিউব ভিডিঅ'জ বিলাক মানে এটা পাৰ্টকে দিব পাৰ্ট 1 2 3 4 তো তেতিয়া মানে পঢ়িবলৈ ইচ্ছা যায় যে এইটো বস্তু অলপ অলপকে সদায় এটা ভিডিঅ' পঢ়ি যাম ডেইলি দুটা হলে ভিডিঅ' চাম এনেকুৱাকে আৰু কিতাপখন দেখি হয়তো বহুতে পঢ়িব ইচ্ছা নাযায় কিন্তু মোৰ মতে আছাম ইয়াৰ বুক আৰু লুচেনখন মানে বহুত বেছি এনাফ হয় মানে মোৰ মতে এডিআৰ নিচিনা এক্সামৰ কাৰণে তো মানে এইখিনি হয় আৰু যথেষ্ট
লগতে গতিকে আপুনি সেই সময়ত যি সময়ত প্ৰিপাৰেচন কৰিছিল ডেইলি কেনেধৰণে মানে এক্সামটোৰ কাৰণে সময় দিছিল যে পাৰ্টিকুলাৰলি এডিআৰিৰ কাৰণে কিবা ডেইলি ৰুটিন আছিল নেকি? মই ধৰি লোৱা মোৰ দিনত ক্লাছ থাকে উম, ৰাতিপুৱা টাইম ধৰি লোৱা 7টাৰ পৰা 8টালৈ অলপ টাইম পঢ়িলো এনেকুৱাকে আৰু উম, গধূলি মানে প্ৰেক্টিকেল কৰি সেইটো 5টামান মানে বাজে প্ৰায় তো উম, গধূলি 7টাৰ পৰা ধৰি লোৱা 2 ঘন্টা 9টালৈ 2 ঘন্টা পঢ়িলো কেতিয়াবা এনেকুৱা হয় আৰু কেতিয়াবা হয়তো মোৰ 1 ঘন্টা হ'ব পাৰে কিন্তু পঢ়াত উম, ৰেগুলাৰ পঢ়িছিলো এনেকুৱা নাছিল যে উম, এদিন মিছ হ'ল কমকে পঢ়িছিলো বাট ৰেগুলাৰ পঢ়িছিলো মই কাৰণ মই টাইমটো উম, কমকে পাইছিলো এতিয়া যিবিলাকে টাইম পায় সেইবিলাকেতো অবভিয়াছলি বেছিকে পঢ়িবই দিয়াচোন তো হয়, মানে মোৰ মতে অলপ পঢ়িলেও ৰেগুলাৰ পঢ়িব লাগে আৰু যদি উম, উইকলি ৰিভিজন এটা দিওঁ তেতিয়াতো আৰু ভাল হয়। গতিকে ৰিভিজনটো যিহেতু আপুনি আগতে ক'লে যে ৰিভিজনৰ কথা কওঁ কুইক ৰিভিজনটো মানে কুইক ৰিভিজনৰ কাৰণে কেনেধৰণে তেওঁলোকে মানে কুইক ৰিভিজনটো কৰিব পাৰে আপুনি কেনেধৰণে কৰিছিল ধৰক কম সময়ৰ ভিতৰত যদি আমি বস্তু কিছুমান ৰিভিজন কৰিব লাগে মই একচুৱেলি ৰিভিজন কেনেকুৱাকে চাইছিলো মাৰাথন ক্লাছ যে থাকে 2 ঘন্টা 3 উম, ঘন্টা এনেকুৱাকে সেইবিলাক ক্লাছ মই ধৰি লওক ছেভ কৰি ৰাখিছো কিবা এনেকুৱাকে নাইবা 6 মান্থছৰ কাৰেণ্ট এফেয়াৰ্চ এনেকুৱাকে ছেভ কৰি ডাউনলোড কৰি থৈ দিলো তো উম, মানে সেইবিলাক মানে হয়তো মই মানে কাটি হ'লেও অলপ কুৱেশ্যন এনচাৰ বিলাক মই ডেছক্ৰিপশ্যন সিহঁতে কিবা মাজত কৈ থাকে সেইবিলাক শুনি নাথাকো আৰু মানে উম, সিহঁতক ডাইৰেক্ট মানে স্কিপ কৰি অলপ সেনেকে গৈ মানে যিবিলাক ইম্পৰ্টেণ্ট ভিডিঅ' আছিল আৰু সেইবিলাক মই পঢ়ি গৈছিলো এক্সামৰ তো মানে ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক চাই যাওঁ এনেকুৱাকে আৰু মানে লিখি থাকিবতো নোৱাৰো আৰু ৰিভিজনত তো মানে এইটো আৰু মানে কুইক ৰিভিজনটো এনেকুৱাকে হ'ব ধৰি লোৱা কিছুমান সৰু বুকছো পায় কুইক ৰিভিজনৰ কাৰণে উম, মানে মোৰ তাতে মানে কিছুমান এতিয়া সৰু বুক লওঁ মই কিছুমান মানে 24 ঘন্টাত নাইবা 2 ঘন্টাতে গোটেইখিনি ৰিভিজন হোৱা এনেকুৱা সৰু উম, বুকছো পায় কিন্তু তেতিয়া মই বুকচ লোৱা উম, নাছিলো বাৰু কিন্তু উম, আজিকালি এভেইলেবল বহুত বেছিকে এভেইলেবল আছে আজিকালি তো মানে সেই উম, বুকখনে ধৰি লোৱা এদিনত পঢ়িলো নহলে ভিডিঅ'জ বিলাকে অলপ স্কিপ কৰি চালো মাৰাথন ক্লাছেছ বিলাক তো মানে উম, সেনেকুৱাকে হৈ যায় বাৰু কিন্তু মানে কনচেপ্টটো লাগে ধৰি লোৱা বুৰঞ্জীয়ে পঢ়ি আছা তুমি যদি উম, কাহিনীটো ধৰি লোৱা আগৰ পৰাই জানা গোটেইখিনি মানে চিষ্টেমেটিকেলি তেতিয়া মানে বহুতখিনি হেল্প হয় বস্তুটো মানে ষ্টৰী হিচাপে মনত থাকে এতিয়া উম, যদি ধৰি লোৱা তোমাৰ অলপত একদম মানে ফ্ৰেছ মানে কেণ্ডিডেট হয় তেতিয়া হলে মানে অলপ বেছি পঢ়িব লাগে আৰু কিন্তু মই উম, উম, আগৰ পৰাই ধৰি লোৱা ইউটিউবৰ ভিডিঅ'জ বিলাক মই মানে এতিয়া এডভাৰটাইজ ওলাৰ আগৰ পৰাই মানে অলপ চলপকে পঢ়ি থাকো ইউটিউবত এনে ভাল লাগে আৰু উম, পঢ়িবা এইবিলাক ত' মানে সেইকাৰণে মোক মানে বহুত বেছি পঢ়িব লগা হোৱা নাছিল বস্তুবিলাক উম, দিনটোৰ উম, 1 ঘন্টা টাইম দিলে মোৰ কাৰণে যথেষ্ট আছিল মানে এনেকুৱা আছিল এতিয়া উম, ধৰি লোৱা কোনোবাই একদম ফ্ৰেছ হৈ আছে একোৱে নাজানে ধৰি লোৱা ষ্টাৰ্ট কৰিছেহে মাত্ৰ তেতিয়াহলে কিন্তু অলপ টাইম দিব লাগিব উম, ধৰি লোৱা 4 ঘন্টা এটলিষ্ট আৰু উম, মোৰ মতে ছচিয়েল মিডিয়াটো মই এভইড কৰিছিলো দেই বহুতখিনি মোৰ উম, ফেচবুক নাছিল ইনষ্টাগ্ৰাম নাছিল অকল হোৱাটছআপ তো মানে হয় মোৰ তেতিয়া মতে মোবাইলটো বহুত টাইম খায় হয় মানে টাইমটো বহুতখিনি চেভ হৈ যায় মানে উম, ছচিয়েল মিডিয়াটো বহুত টাইম খায় মানে মই সেইকাৰণে ফেচবুক ইনষ্টাগ্ৰাম মোৰ এতিয়াও নাই মানে এতিয়াও নাই মই ফেচবুক ইনষ্টাগ্ৰাম মই ইউজ নকৰো মানে হয় গতিকে সেইটোয়ে মানে ধৰক সময়টো বহুতখিনি বাচি যায় তেতিয়াহলে আপুনি বেলেগ কামত সময়টো দিব পাৰে সেইটোৱে গতিকে ৰিভিজনটো যিহেতু বহুত ইম্পৰ্টেণ্ট সেইটোৱে ৰিভিজনৰ এটা বহুত গুৰুত্ব আছে এটলিষ্ট যিখিনি চাই মানে সেইখিনি ৰিভিজন নিদিলে মানে কামত নাহে এটলিষ্ট যিয়ে পঢ়ক এতিয়া যিখিনি সময় আছে সেইখিনি মানে ৰিভিজন দিয়াটো মোৰ মতে এতিয়া ধৰি লোৱা কোনোবাই চিলেবাছ কমপ্লিট কৰিছে ভাবি আছে মানে মইতো পঢ়া হৈছে সেইটো সেনেকুৱা নহয় মানে যিখিনি হৈছে আৰু সেইখিনি ৰিভিজনৰ টাইম এইখিনি ধৰি লোৱা উম, গোটেইখিনি পঢ়ি গলেও বহুত খিনি বস্তু মনত নপৰিব পাৰে এক্সাম হলত এনেও অলপ হলে ভয় থাকে এক্সাম হলত ত' কি আহিল কি নাহিল কুৱেশন পেপাৰখনো বহুত ডাঙৰকে আহে মানে এডিয়াৰিত ত' মানে উম, অলপ ভবা যায় এনেকুৱা টাইমটো বহুত খাব নেকি কিবা এনেকুৱা মানে সেইখিনি কাৰণে এনেকুৱা হ'ব লাগে বস্তুবিলাক যে এইটো বস্তুটো কুৱেশনটো দেখাৰ লগে লগে অটমেটিক মাইণ্ডত এনচাৰটো আহিব লাগে অপচন নেদেখাকে সেনেকুৱা হলে কিন্তু ভাল উম, 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 বাকী এইবাৰতো নিগেটিভ মাৰ্কিঙো আছে
এইবাৰটো নিগেটিভ মাৰ্কিং আছে। নিগেটিভ মাৰ্কিং তো নাছিল বাৰু। নিগেটিভ মাৰ্কিংটোৰ মানে কাৰণে ধৰক অলপমান যদি সেইটো এভইড কৰিব লাগে, কি কৰিব লাগে বুলি আপুনি ভাবে? নিগেটিভ মাৰ্কিংটো মোৰ মতে এতিয়াতো নিগেটিভ মাৰ্কিং মানে দিয়াৰ এটা কিন্তু মানে এডভান্টেজো আছে। আগতে হয়তো বহুতে টুক্কা মাৰি দিয়ে, এনেকে মানে লাকত হৈ যায়। কিন্তু এতিয়া কম্পিটিশ্যনটো কমি যাব মোৰ মতে। মানে মানে নিগেটিভ মাৰ্কটো অহাৰ লগে লগে সকলোৱে ধৰি লোৱা ইমান নিগেটিভ মাৰ্কিং হোৱাৰ লগে লগে যিখিনি ধৰি লোৱা কথাটো কৈছো মই আৰু কিছুমানে কিছুমান এটা ফিল্ডত ভাল আছিল, ধৰি লোৱা মেথছৰ ফিল্ডত এটা ভাল আছিল, কিছুমানে জেনেৰেল নলেজৰ ফিল্ডত বেয়া। তো এতিয়া মানে এনেকুৱা হৈছে মেথছ খিনি বেয়া পোৱা খিনিও যিবিলাকে জেনেৰেল নলেজ খিনি ভাল পায় সিহঁতৰো এটা লাভ আছে। কাৰণ জেনেৰেল নলেজ খিনি মেথছ খিনি ভাল পোৱা খিনি জেনেৰেল নলেজ খিনি বেয়া পাব পাৰে। তো সিহঁতৰ নিগেটিভ হ'ব অলপ। ইহঁতৰ যদি মেথছত নিগেটিভ হয়, আনফালে ইহঁতৰ জেনেৰেল নলেজত নিগেটিভ হ'ব। তো এইটো কিন্তু এটা এডভান্টেজ আছে, মানে টক্কৰ মাৰিব পাৰিব আৰু গোটেইবিলাকে একেলগে। তো নিগেটিভ মাৰ্কিঙত এতিয়া কম্পিটিশ্যনটো মানে অলপ কমিব ধৰক। অলপ কমিব, মানে মইতো এনেকুৱাও পাইছো যে টুক্কা মাৰি আহিছিলো কিন্তু তথাপি মই ক্ৰেক হৈ গ'ল ৰিটেনটো, এনেকুৱা পাইছো মই। তো মানে সেইটো বস্তু নহ'ব এতিয়া। গতিকে এতিয়া যদি ধৰক কোনোবাই কিবা বেলেগ কাম কৰি আছে বা বেলেগ ঠাইত কিবা কৰ্মৰত হৈ আছে, গতিকে মানে বেলেগ এটা কাম কৰি এডিআৰই প্ৰিপাৰেচন কৰাটো সম্ভৱ নে, বা কেনেকে কৰিব পাৰি ধৰক, সেইটো আপুনি কি বুলি ভাবে? নে ফুল টাইমটো প্ৰয়োজনীয়? মোৰ মতে ৱৰ্কিং হলেও অবভিয়াছলি পাৰি, কাৰণ ধৰি লোৱাচোন চবে জানেয়ে মানে IPS হৈও IASৰ ইণ্টাৰভিউ দিব আহে, মানে আকৌ IASৰ কাৰণে প্ৰিপাৰেচন কৰি থাকে। তো সিহঁতে যদি পাৰে অবভিয়াছলি আমিও পাৰো। তো ৱৰ্কিং পাৰে, মই ক'লোৱে মানে যদি একদম ফ্ৰেছ কেণ্ডিডেটো হয় তেতিয়া তাৰ কাৰণে হয়তো মেক্সিমাম 6 ঘন্টা পঢ়িলে হৈ যায় এনাফ। তো ৱৰ্কিং হলে মানে দিনটোৰ ধৰি লোৱা মেক্সিমাম 8 ঘন্টাহে বিজি থাকিব, বাকী টাইম খিনি এনাফ টাইম পায় আৰু। মোৰ মতে ৱৰ্কিংটো এটা মানে বাহানা হ'ব নোৱাৰে, মানে এডিআৰইৰ কাৰণে। মানে ইচ্ছা থাকিলে চব হয় ন, কষ্ট কৰিলে হৈ যাব আৰু চব। সেইটোৱে। গতিকে এতিয়া যিহেতু পৰীক্ষাটো আহিছে, পৰীক্ষাৰ দিনাখনৰ যিটো আমি পৰীক্ষাৰ দিনাৰ ষ্ট্ৰেটেজিটো কি আছিল আপোনাৰ কাৰণে, যে পৰীক্ষাত নিজকে কেনেকৈ সাজু কৰিছিল, মেণ্টেলি হওক বা এক্সাম ষ্ট্ৰেটেজিটো কেনেকুৱা আছিল? মই একচুৱেলি এক্সামটোত মানে মই ইমানো মানে মই কিন্তু ভয় খোৱা নাছিলো, কনফিডেন্টে আছিলো। ভাবিছিলো মানে মোৰ এইবাৰ হলেতো ভালেই, যদি হয় আৰু মানে ভগৱানকে ধন্যবাদ আৰু এনেকুৱা। কিন্তু যদি নহয়, মই ভাবিছিলো আকৌ আছে চান্স, এনেকুৱাতো নহয় যে এইবাৰে লাষ্ট। আৰু কষ্টৰ ফল পাবই, মই আজি কষ্ট কৰিলে মানে কালি নাপাব পাৰো, হয়তো দুদিন দেৰিকে পাব পাৰো। পঢ়াখিনি কাৰো এনে নাযায়, চবে কষ্ট কৰি আছে, কষ্ট নকৰাকে কোনে এক্সাম নিদিয়ে। তো কষ্টৰ ফলটো দুদিন হলে দেৰিকে পাবই। এইবাৰ ধৰি লোৱা এডিআৰইত বহুতে নাপাব, কাৰণ চবে পোৱাটোতো পচিবলে নহয়, বহুতে নাপাব, তাৰে নেক্সট বাৰ পাব। মামাইতো ওলাই আছে পোষ্ট, তো মানে টেনচন ল'ব লগা মানে কথা নহয় এনেকুৱাকে। মই ভাবো আৰু মানে কনফিডেন্ট হলে হ'ল, মানে পাৰিম বুলি ভাবিলে হ'ল, কষ্ট কৰিছো পাৰিমেই, ভয় কৰিব লগা একো নাই। মানে ধৰি লোৱা কুৱেশ্যন মানে এইবাৰ টাফ হ'ল, নেক্সট টাইমৰ কাৰণে এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত নেক্সট টাইমৰ কাৰণে বহুতখিনি কনফিডেন্স আহি যায়। লাষ্ট টাইমত এইখিনি পৰা নাছিলো, এইটো ফিল্ডত মই নিজকে ষ্ট্ৰং কৰিব লাগিব। তো মানে মোৰ মতে একো নাই, ভালেই হ'ব, চবে পঢ়িছে ভালেই হ'ব। মানে গোটেইখিনি আৰু এটা সাহস থাকিলে হ'ল, নিজৰ ওপৰত বিশ্বাস থাকিলে হ'ল, আৰু ভগৱানৰ ওপৰতো বিশ্বাসটো ৰাখিলে হ'ল। হয়, গতিকে এইখিনিয়ে আছিল। আৰু আশা কৰো ছাত্ৰ যিসকল এক্সপিৰিয়েঞ্চ আছে সেইখিনিয়ে তেওঁলোকে বহুত লাভান্বিত হ'ব। গতিকে শেষত আপুনি অভাৰঅল কি এটা মানে এনে উপদেশ হিচাপে কি এটা সাজেশন দিব বিচাৰিব এক্সপিৰিয়েঞ্চ সকলক, যিহেতু এক্সামটো বহুত মানে ওচৰত, গতিকে এক্সামটো দিয়াৰ কাৰণেই হওক বা এক্সামৰ দিনাখনৰ যিটো মেণ্টেল প্ৰেচাৰ, সেইবিলাকৰ ওপৰত অভাৰঅল আপুনি কিবা এটা ক'ব বিচাৰিব নেকি? মানে মই কওঁ আৰু এইখিনি যে মানে এইকেইদিনটো আহিলে আৰু এক্সাম,
তো আৰু কেইদিন আছে এসপ্তাহ আছে তো এটলিষ্ট এইকেইদিন মানে অলপমান মোবাইল চবাইল বাদ দি অলপ ছচিয়েল মিডিয়াৰ পৰা দূৰত থাকি মানে নিজক মানে পঢ়াখিনিত অলপ টাইম দিয়ক মানে ভাবি লওক আৰু এইকেইদিন মানে লাইফটো অলপ চেঞ্জ কৰা চান্স পাইছো এক সপ্তাহতে লাইফটো অলপ চেঞ্জ কৰি লওক তো মানে মানে বাকীবিলাক বাদ দি এসপ্তাহ এটলিষ্ট আপোনালোকে যিখিনি পঢ়িছে সেইখিনি অলপ ভালকে মনত পেলাই বস্তুবিলাক পঢ়ক আৰু যিমান পাৰে সিমান ট্ৰাই কৰক মই বিচাৰিছো সকলোৱে মানে সাকসেস হওক সকলোকে শুভেচ্ছা দিছো মানে তেওঁলোকৰ যাতে কষ্টখিনি অলপমান সাৰ্থক হয় মানে কাৰণ জবটো মানে ক'ব গ'লে লাইফটোৰ এটা মানে বহুত বেলেগ দিশতে আগবঢ়াই নিয়ে জব এটা হোৱাৰ লগে লগে চবেই বিচাৰে মই মানে এটলিষ্ট সিহঁতে অলপমান মানে বেলেগ কথা বাদ দি নিজৰ পঢ়াত গুৰুত্ব দিয়ক আৰু মানে কনচেন্ট্ৰেটটো অকল পঢ়াত কৰক বাকি মানে কেইদিনমান আৰু সেইটো এক্সামলৈতো বেচেলৰ ডিগ্ৰী কিবা এনেকুৱা কিবা এটাতো দেৰি আছে ন এটা এক্সামলৈ অলপ দেৰি আছে তো সেইটোৰ কাৰণেতো আৰু অলপ আছে তো সেইটোৰ কাৰণে মানে অলপ ধৰি লোৱা বেলেগ এনেকুৱা নহয় যে চব বাদ দিব দিছো এটলিষ্ট 6 ঘণ্টামান পঢ়ক আৰু যিবিলাকত ধৰি লোৱা অলপমান ৰিভিজনো বেছিকে দিব আছে সেইবিলাক অলপমান বেছিকে টাইম দিয়ক আৰু ইম্পচিবল কথা নহয় বাৰু মইতো এপিএসসি এস্পিৰেন্ট বিলাকক 12 ঘণ্টা 14 ঘণ্টা পঢ়া বুলি কোৱা শুনিছো তো ইম্পচিবল একো নহয় অলপমান মানে লগতে যদি মাইন্ডটো অলপমান কিছুমানে হয়তো ডিপ্ৰেছনতো গুচি যায় তো সিহঁতে অলপ মেডিটেশ্যন কৰক যোগা কৰক সেইটো কথা নাই আধা ঘণ্টা মোবাইলটো ছচিয়েল মিডিয়া ফেচবুক আধা ঘণ্টা চোৱাতকে সেইখিনি টাইম ধৰি লোৱা মেডিটেশ্যন কৰক মানে ধৰি লোৱা অলপ ফুৰিব যাওক বাহিৰত মানে লগৰখিনিৰ লগতে অলপ আড্ডা দিলেও সেইটো প্ৰব্লেম নাই কিন্তু মানে এইকেইদিন এটলিষ্ট অলপ ভালকে কনচেন্ট্ৰেট কৰক সেইটো বিচাৰিছো আৰু বাকি গোটেইখিনি চবে মানে ভাল হওক এক্সামটো তাৰে শুভেচ্ছা দিছো গতিকে ধন্যবাদ বহুত বহুত ধন্যবাদ আশা কৰো এস্পিৰেন্ট সকলে কিছু অলপ হলেও লাভান্বিত হ'ব আৰু লগতে সকলোৱে ভালকে পঢ়ি যাওক এক্সামটো সকলোৰে ভাল হওক ইডিঅ'টিকিৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা থাকিল লগতে আপোনাকো আমাক এইখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনাকো ভৱিষ্যতলৈ শুভেচ্ছা জ্ঞাপন কৰিলো ইডিঅ'টিকৰ তৰফৰ পৰা ধন্যবাদ এইখিনিতে আমাৰ আজি সৰু কথোপকথনটো সামৰণি মাৰিছো বাকি মই তোমাকো ধন্যবাদ তুমি মানে ইমানখিনি সুযোগ দিছা হয়তো অলপ হলে যদি কোনোবাই লাভ হয় ইয়াৰ পৰা মানে মোৰ কথাখিনিৰ পৰা বাকি তোমাকো ধন্যবাদ থাকিল তোমাৰো ভাল হওক বাকি সব এস্পিৰেন্ট সবৰে ভাল হওক মই সেইটোৱে বিচাৰিছো আৰু সেইটোৱে বিচাৰিছো গতিকে এইখিনিতে আমাৰ এই ভিডিঅ'টি সামৰণি মাৰিছো থেংক ইউ যদিহে আপোনালোকে এডিআৰই মক টেষ্ট দিব বিচাৰে তেতিয়াহ'লে আগ্ৰহীসকলে আমাক যোগাযোগ কৰিব পাৰে আমাৰ এডিআৰই তৰফৰ পৰা আপোনালোকে 99 ৰুপিজত অনলি 99 ৰুপিজত 30টা মক টেষ্ট পাবলৈ সক্ষম হ'ব তাত থাকিব 25টা সাবজেক্ট ওয়াইজ মক টেষ্ট আৰু 5টা ফুল লেন্থ গতিকে যিসকলে দিব বিচাৰে আমাক কমেন্টত যোগাযোগ কৰিব পাৰে আমি ৱেবসাইটৰ লিংক তাত দি দিম আৰু লগতে আমাক ইনষ্টাগ্ৰামতো আপোনালোকে যোগাযোগ কৰিব পাৰে ইনষ্টাগ্ৰাম আইডিটো ডেছক্ৰিপশ্যন বক্সত দিয়া হ'ব আৰু আমাৰ কিছুমান ফ্ৰী টেষ্টৰো ব্যৱস্থা আছে যদিহে আপোনালোকে সেই টেষ্ট কেইটা দিব খোজে তেতিয়াহ'লে তলত দিয়া ৱেবসাইটত আপোনালোকে ক্লিক কৰক আৰু তাত আপোনালোকে ফ্ৰী টেষ্টসমূহ পাবলৈ সক্ষম হ'ব থেংক ইউ